নমস্কাৰ। আজি মই নতুন ভিডিঅ' এটালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই ৰক্তিমা বৰুৱা চেনেলৰ এই প্ৰথম এয়া মধুৰিআম গছডালত চৰাইবিলাক দেখিছে চাগে। সৰু সৰু বিভিন্ন চৰাই মধুৰিআম লাগিছে আৰু মধুৰিআমবিলাক পকিছে। এই সময়তে চৰায়ে মধুৰিআমবিলাক বহুত খায়। ৰাতিপুৱা 4টা বজাৰ পৰা গছডাল মই চাওঁ, সেই চৰাইবিলাক আহে। বিভিন্ন ৰঙা, নীলা, সেউজীয়া, হালধীয়া, বিভিন্ন সৰু সৰু অকণ অকণ চৰাইবোৰ। এতিয়া আছে বুলবুলি চৰাই এটা, দুটা, তিনিটা, 4টামান হ'ব, তাতে খাই আছে। আৰু গাছটো সেউজীয়া এটা চৰাই পানী দিয়ে, পাত্ৰত পানী ভৰাই পেলাই গছডালত ওলোমাই দিব বাৰু মুখখন ইয়াতে ওলোমাই দিছে। চৰাইবিলাককোতো লাগে পানী, নহয়নে বাৰু? আমাৰ মায়ে আগতে এনেকৈ কৈছিলে, চৰাইবিলাকক এটা পাত্ৰত পানী অলপ থৈ দিব দিয়ে আৰু ওচৰতে চাউল সিঁচি দিয়ে। যাৰেই নহয় আৰু চৰাইবিলাক, আমাৰ নিজৰ চৰাই বুলি যে কথা নাই, জুই চৰাই নহওক আহি পেলাই চোতালত পৰে যেতিয়া, তেতিয়া সেইবিলাক খাব পালে ভাল পায়। আমাৰ ভাল লাগে। এই গছবিলাক এই মধুৰিআম পুৱাতেই চৰাইবিলাকে আহি এই ফল মূলবিলাক বতৰৰ ফল মূল লাগে পাৰে। বিভিন্ন চৰাই মধুৰিআমবিলাক লাগিছে, কেঁচা আছে, পকিছেও থৈ দিওঁ, ল'ৰা ছোৱালীকেইটাই খায়। পাতৰ আঁৰত চৰাইবিলাকে দিব পাৰোঁ। দুটা এটা চিনি পাওঁ লাগে বতৰত আমবিলাক হ'লেও যাতে। সেইকাৰণে আচলতে গছ গছনিবিলাক সেউজীয়া সেউজীয়া ৰঙৰ, এইটো দহি খতৰা নে কি চৰাই, নিজে ৰোৱা গছবিলাকৰ যেতিয়া ফল পাৰে সেইটোতো আৰুৱেই ভাল লাগে। চৰাই আৰু এই বিদ্যাটো আচলতে আমাৰ মাৰ আছিলে, মায়ে শিকাইছিলে গছ গছনি। আমি য'তেই নাযাওঁ ব্লকৰ আৰু কোৱাৰ্টাৰবিলাকত পটকলি চৰাই কয়, কোৱাৰ্টাৰনো কিয় ৰুব লাগে, মানে বিভিন্ন চৰাই বেলেগেহে খাব, মই ভাবিলোঁ বেলেগে, তথাপি ভাল লাগে। এই যে ঘাঁহি গাঁৱত আছিলোঁ, তেতিয়া তাতে নৰাবোৰ কৰি ৰুইছিলোঁ, যেতিয়া হৈছিলে আমিতো খাইছিলোঁ। আমি অহাৰ পিছত আকৌ বেলেগে খাই, আমি কেতিয়াবা গ'লে কয় আৰু এয়া তোমালোকে যে বান্ধি থৈ গৈছিলা, আমি সিহঁতে সহায় কৰিছে বাৰু। এইটো পানীৰ পাত্ৰটো তাতে বান্ধি দিছে, মইতো ওপৰত উঠি বান্ধিব নোৱাৰোঁ। আছে দেখিছে, ধৰি দিলে জৰাই পানীবিলাক আছে, বান্ধি আছে। বৰষুণৰ পানী পৰিব, চৰাইবিলাকে কেতিয়াবা বৰষুণ পানী খাবলৈ ভাল পাব আৰু বৰষুণ দিলেও পানীবিলাক ইয়াতে জমা হ'ব। এনেকুৱা যে ভাল লাগে, মই বহু দিনৰ পৰা ভাবি আছোঁ, বৰ ভাল পায় চৰাইবিলাক আহে, পানী খুব খায়। সেইকাৰণে এইটো ব্যৱস্থা কৰিছে। কেনে হৈছে জনাবচোন। সৰু কালটোলৈ মনত পৰি যায় এইটো। তাৰপিছতে গ'লোঁ ওপৰৰ চাদত, তাত নি আছোঁ, তাতে পালেং, এইটো আমি পিৰালি পালেং বুলিয়ে কওঁ, পিৰালি পালেং নহ'লে পাত পালেং, বিভিন্ন নাম আছে, সকলোৱে বা কি নামেৰে মাতে নাজানো, আমি তেনেকৈয়ে কওঁ। পাত পালেং, পিৰালি পালেং, এটা কণী দি যদি ভাজি দিওঁ সিহঁতে খাই বৰ ভাল পায়। মই কিন্তু এনেও ভাজি ভাল পাওঁ। এইকেইডাল নি পেলাই আলুৰ সৈতে ভাজিম, ভাজি পেলাই খাম। এইয়া বাচি কুটি ল'লোঁ, বাচি থৈছোঁ, কুটি চুটি লৈ পেলাই পিছত ভাজিম আৰু এনেকৈ। তাৰপিছতে গ'লোগৈ, তাৰপিছত গ'লোঁ স্বাধীনতা স্বাধীনতা দিৱস ভাল লাগে। তাৰ আগদিনা পোহৰ নামৰ যিটো আমাৰ NGO আছে, তেওঁলোকে পাতিছে পোহৰ নামৰ সংগঠনটো। তেওঁলোকে বহুত কাম কৰে, নয়নতৰাহঁতে বহুত কাম কৰি আছে। অলপ দিনৰ ভিতৰতে সিহঁতে আৰু বিভিন্ন সজাগতা সভা পাতিছে। সেইটো পাতি মানে কুইজ নহয়, বক্তৃতা প্ৰতিযোগিতা পাতিছে, চিত্ৰাংকন প্ৰতিযোগিতা পাতিছে, তাৰপিছতে দেশভক্তিমূলক গীতৰ আধাৰত নৃত্য। সেইটো কিন্তু প্ৰতিযোগিতা নহয়, বেছি প্ৰতিযোগী নাই বাবে নাপাতিলে। স্কুলতে ধুনীয়াকৈ সজাইছে, শিলৰ মাজত কালেকশ্যনৰ আছে আৰু এই কণকণবিলাকে সাজি পাৰি তেওঁলোকে এতিয়া নৃত্য কৰিব। আৰু তাৰপিছতে ছবি প্ৰতিযোগিতা হৈয়ে গ'ল ইতিমধ্যে, তাৰপিছতে হ'ব কি কয় এইটো বক্তৃতা। আমি সেইকাৰণে ময়ে সভাপতি হ'বলগীয়া হৈ গ'ল আৰু মই নহওঁ বুলি ক'লোঁ, কিন্তু তেওঁলোকৰ ৰিকুৱেষ্ট আহিব নোৱাৰিলোঁ। ইমান আগ্ৰহী মানে ছোৱালীকেইজনী, নতুন বোৱাৰী, খুব সাহসেৰে ওলাইছে। তেওঁলোকে ড্ৰাগছৰ বিৰুদ্ধে লাগি আছে, বহুত খেতেনিও পাই আছে, বহুতৰ মানে ককৰ্থনা পাইছে, কিন্তু তেওঁলোকে এৰি দিয়া নাই, আগবাঢ়ি গৈছে। অৱশ্যে ইয়াৰ যিসকল জ্যেষ্ঠ আছে তেওঁলোকে বহুত সহায় কৰিছে। তেওঁলোকৰ মৰম, তেওঁলোকৰ ইচ্ছা বা তেওঁলোকৰ যিটো প্ৰেৰণা, সেই তাৰেদি তেওঁলোকে আগবাঢ়ি গৈছে। এই কণকণহঁতে এতিয়া দেশভক্তিমূলক গীতেৰে আৰম্ভ কৰি দিছে আজিৰ অনুষ্ঠানটো।
নতুনকৈ পোহৰ গোট মহিলা সমিতিৰ দ্বাৰা মানে গঠন হৈছে। এই পোহৰ গোটে আজি কিছুদিন এই যে সিহঁতে আৰম্ভণিহে, তেওঁলোকে শিকা নাই, নিজে নিজে মানে নাচিছে নৃত্যবিলাক। কিন্তু এই যে সাজপাৰ কৰিছে, দেশভক্তিমূলক প্ৰেৰণাৰে উদ্বুদ্ধ হৈছে, এইটো কম ডাঙৰ কথা নহয়। কি নাচিছে, কিমান ধুনীয়াকৈ নাচিছে, এইটো ডাঙৰ কথা নহয়। তেওঁলোকে যে এই এনেকুৱা ধৰণৰ নাচবিলাক আহিছে, নাচিবলৈ আহিছে, খেলা বস্তু ডাঙৰ কথা। তাৰপিছত শেষত আমি গোটেইখিনি কাম শেষ কৰি জনগণ মনও গালোঁ। তাৰপিছতে সভাভংগ দিলোঁ, বঁটা বিতৰণিও হৈ গ'ল। তাৰপিছতে ওলাই আহিলোঁ, আহি দেখিছোঁ এইয়া ল'ৰা ছোৱালীবিলাকে খেলা। শিশু মানে যি আৰু শিশুৰ যিটো স্বভাৱ, সেইটো কেতিয়াও আঁতৰ নহয়। এই সেইকাৰণে মই চাই বৰ ভাল লাগে। তেওঁলোকে এই যে খেলা বস্তু সামগ্ৰীখিনি পালে খেলিবলৈ লাগি দিলে। আৰু ইয়াতে এখন অংগনবাড়ী স্কুলো আছে। পৰিৱেশটো মানে বৰ ধুনীয়া, গছ গছনিৰে মানে ভৰি থকা। তাৰপিছত আহি গ'লোঁ আমি ববীৰ ঘৰলৈ। ববীৰ অসুখ হৈছে। ববী হৈছে আমাৰ বিনুৰ মোমায়েকৰ ছোৱালী। তাই বিদ্যা জাজিকনা প্ৰজেক্টৰ ছুপাৰভাইজাৰ হয়। আৰু তাইৰ ঘৰলৈ আহি গ'লোঁ। তাই এই মন্দিৰটো বনাইছে নতুনকৈ, এইটো বনালে। তাৰপিছতে ঘৰখন মানে বৰ ধুনীয়াকৈ সজাই পৰাই থৈছে, ফুলে ফলে একদম জাতিষ্কা। এইবিলাক ফুল হালধীয়া, বগা, ৰঙা, বেঙুনীয়া, বিভিন্ন ধৰণৰ ফুল। এইটো পিছফাললৈকে আমি মানে গুচি গৈছোঁ প্ৰথমে। আৰু গছ বন দেখিলে ৰ'বই নোৱাৰোঁ। এইডাল নেমু যে লাগিছে, আৰু এইডাল মৌচুমী, চোতালতে মৌচুমীডাল মানে একেবাৰে ভৰি ভৰি লাগিছে। আৰু সৰু সৰু জাতটো, সৰু মানে সৰু হৈ যায় আচলতে এনেকৈ মৌচুমী, কিন্তু লাগিছে আৰু কিন্তু ধুনীয়াকৈ। আমি সন্মুখেদি নগৈ পেলাই পিছফালে দিয়ে গ'লোঁ, কাৰণ সেইফালে খেতি বাতি আছে, মধুৰিআমৰ গছ আছে, নেমুৰ গছ আছে, অমিতাৰ গছ, তাৰপিছত আৰু কিবা কিবি খেতি কৰিছে। সেইবিলাক ইলাচি নেমু নেকি চাম বুলি সেইফালে আমি পিছফালে গুচি গ'লোঁ। আচলতে ববী অলপ অসুখ হৈছে, তাই মেডিকেলটো আছিলে গৈ পেলাই, সেইকাৰণে খবৰ ল'ব আহোঁ বুলি কোৱা দেখি ময়ো গুচি আহিলোঁ। ভাল পাইছে তাই বহুতখিনি অৱশ্যে, তথাপিও এটা খবৰ ল'বলৈ আহিলোঁ। আৰু ছোৱালীজনী আৰু ল'ৰাটোৰ সৈতে থাকে, মাক আহি পেলাই মাকেই তাইক ৰখীয়া নিচিনাকৈ ৰখি থাকে। আৰু সঞ্জীৱ নাই যিহেতু। এয়া ভেন্দি গছ, ভেন্দি, অমিতা, কত কি যে মানে ফল শাক পাচলি লাগি আছে। এনেকৈ পাচলিকেইটা ছিঙি আনি খাব পৰাটো কম কথা নহয়, কিন্তু গছত লাগি থাকে। মই যে ইমান ভাল পাওঁ নহয় এইবিলাক আচলতে থাকিবই লাগে। অসমীয়া মানুহৰ আগতে এনেকৈ থাকেই এখন পাচলি, আজিকালিহে মানে নোহোৱা হৈ গৈছে। আমাৰ মায়েও কিন্তু আমাৰ মাৰ কথাটো আহিয়ে যায়, কাৰণ মাৰ পৰাই আমি বহুত প্ৰেৰণা পাইছোঁ, মাৰ পৰাই বহুত শিকিছোঁ। আমাৰ মা যেতিয়া কোৱাৰ্টাৰবিলাকত থাকিছিল, পিছফালে এখন শাকনি বাৰী কৰিছিলে। বিভিন্ন শাক, কবি, মূলা, লাই, গাজৰ, বাবৰি, যিমান শাক আছে, ধনিয়া, চব মানে খেতি কৰিছিল। আকৌ বাৰিষা লাও, জিকা, লেচেৰা মানে ঘৰত হৈছিলে। তাৰোপৰি ফুল গছবিলাক আছিল আমাৰ ভাল। গতিকে সেয়া আমি অলপ ভিতৰতে বহিলোঁ, বাহিৰখন ঘূৰিয়ে বেছি ভাল লাগে। এয়া ববী, মাক আৰু বিনু, আৰু মইতো আছোঁ বাৰু, মই কেমেৰা ধৰি আছোঁ। এয়া গতিকে তাই বহুত চৰবত তৰবত কিবা খাবলৈ দিলে, সেইবোৰ আৰু দেখুওৱা নহ'ল বাৰু। খালোঁ, কিন্তু চাহো খালোঁ আৰু বিভিন্ন বস্তু দিলে। আৰু এইটো তাহাঁতৰ কুকুৰ ৰাজা, মৰম লাগে কিন্তু। এনেকৈ কোলাত হৈ থাকে তাই। চাওঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।